সদৌ অসম ছাত্ৰ সন্থাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি ন্যায় বিচাৰি আৰম্ভণিৰ দিনাৰ পৰা আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। আমাৰ এটাই কথা, জুবিন গাৰ্গক ন্যায় দিব লাগে। আৰু প্ৰাণৰ শিল্পীগৰাকী কি পৰিৱেশ পৰিস্থিতিত এনেধৰণে ৰহস্যজনকভাৱে আমাৰ মাজৰ পৰা মহাপ্ৰয়াণ ঘটিল, তাৰ প্ৰকৃত সত্যাসত্য অসমৰ জনসাধাৰণে জানিবলৈ বিচাৰিছে আৰু জনসাধাৰণক এই সত্যাসত্য জনোৱাৰ দায়িত্ব চৰকাৰে ল'ব লাগিব। এতিয়া এই গোটেই প্ৰক্ৰিয়াটোক লৈ সকলো পক্ষই কেৱল ইজনে সিজনলৈ বোকা ছটিওৱাৰ ৰাজনীতি কৰিছে। মূল্যবোধবিহীন ৰুচিহীন ৰাজনৈতিক এক পৰিৱেশে বিৰাজ কৰিছে, যিটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এতিয়া শাসকীয় দলটোৱেও তেওঁলোকৰ দলীয় কৰ্মকৰ্তাসকলক লগত লৈ জুবিন গাৰ্গৰ বাবে ন্যায় সমদল উলিয়াবলৈ ধৰিছে আৰু সেই ন্যায় সমদলত তেওঁলোকে কোন জুবিনৰ প্ৰকৃত অনুৰাগী কোন অনুৰাগী নহয় তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট বিতৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে। এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি বিচাৰো যে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগে। কোনো ৰাজনীতি হ'ব নালাগে। শাসকেই হওক বিৰোধীয়ে হওক, সকলোৱে কেৱল নিজৰ ৰাজনৈতিক আহিলা হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব খুজিছে। এই কথা গ্ৰহণযোগ্য হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যি স্থিতিৰে সৈতে কাম কৰিব লাগে সেই স্থিতিত থাকি কাম কৰা উচিত আৰু বিৰোধী দলসমূহেও এই গোটেই বিষয়টোত ৰাজনীতিকৰণ নকৰি কেৱল মাত্ৰ জুবিন গাৰ্গক ন্যায় দিয়াৰ বিষয়টোত সকলো ঐক্যবদ্ধ হোৱা উচিত। আমি বিচাৰো জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু জুবিন গাৰ্গৰ লগত হোৱা প্ৰত্যেকটো অন্যায়, তেওঁৰ বিৰুদ্ধে সংঘটিত হোৱা অৰ্থনৈতিক অপৰাধ প্ৰত্যেকৰে সত্যাসত্য নিৰূপণ হ'ব লাগে। SIT-য়ে কাম কাজ আগবঢ়াইছে। SIT-য়ে এনেকুৱা এখন চাৰ্জশ্বিট দাখিল কৰিব লাগে যাতে কোনো অভিযুক্তই ইয়াৰ পৰা আইনী সুৰুঙাৰে বাচি যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হ'ব লাগিব। সকলো অভিযুক্ত ছিংগাপুৰলৈ যোৱা প্ৰত্যেকগৰাকী ব্যক্তি, ছিংগাপুৰত লগত থকা প্ৰতিগৰাকী ব্যক্তি, তেওঁৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধ, তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা প্ৰত্যেকগৰাকী ব্যক্তিক SIT-ৰ আওতালৈ আনি তদন্তৰ আওতাত আনি সকলোৰে বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব পৰাকৈ চাৰ্জশ্বিট দাখিল কৰিবৰ কাৰণে SIT-ক ব্যৱস্থা কৰিবৰ কাৰণে প্ৰভাৱমুক্ত হৈ কাম কৰিবৰ কাৰণে চৰকাৰখনে ব্যৱস্থা কৰি দিব লাগে আৰু এই বোকা ছটিওৱা ৰাজনীতিটো সকলো ৰাজনৈতিক দলে পৰিহাৰ কৰা উচিত। সদৌ অসম ছাত্ৰ সন্থাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি ন্যায় বিচাৰি আৰম্ভণিৰ দিনাৰ পৰা আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। আমাৰ এটাই কথা, জুবিন গাৰ্গক ন্যায় দিব লাগে। আৰু প্ৰাণৰ শিল্পীগৰাকী কি পৰিৱেশ পৰিস্থিতিত এনেধৰণে ৰহস্যজনকভাৱে আমাৰ মাজৰ পৰা মহাপ্ৰয়াণ ঘটিল, তাৰ প্ৰকৃত সত্যাসত্য অসমৰ জনসাধাৰণে জানিবলৈ বিচাৰিছে আৰু জনসাধাৰণক এই সত্যাসত্য জনোৱাৰ দায়িত্ব চৰকাৰে ল'ব লাগিব। এতিয়া এই গোটেই প্ৰক্ৰিয়াটোক লৈ সকলো পক্ষই কেৱল ইজনে সিজনলৈ বোকা ছটিওৱাৰ ৰাজনীতি কৰিছে। মূল্যবোধবিহীন ৰুচিহীন ৰাজনৈতিক এক পৰিৱেশে বিৰাজ কৰিছে, যিটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এতিয়া শাসকীয় দলটোৱেও তেওঁলোকৰ দলীয় কৰ্মকৰ্তাসকলক লগত লৈ জুবিন গাৰ্গৰ বাবে ন্যায় সমদল উলিয়াবলৈ ধৰিছে আৰু সেই ন্যায় সমদলত তেওঁলোকে কোন জুবিনৰ প্ৰকৃত অনুৰাগী কোন অনুৰাগী নহয় তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট বিতৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে। এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি বিচাৰো যে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগে। কোনো ৰাজনীতি হ'ব নালাগে। শাসকেই হওক বিৰোধীয়ে হওক, সকলোৱে কেৱল নিজৰ ৰাজনৈতিক আহিলা হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব খুজিছে। এই কথা গ্ৰহণযোগ্য হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যি স্থিতিৰে সৈতে কাম কৰিব লাগে সেই স্থিতিত থাকি কাম কৰা উচিত আৰু বিৰোধী দলসমূহেও এই গোটেই বিষয়টোত ৰাজনীতিকৰণ নকৰি কেৱল মাত্ৰ জুবিন গাৰ্গক ন্যায় দিয়াৰ বিষয়টোত সকলো ঐক্যবদ্ধ হোৱা উচিত। আমি বিচাৰো জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু জুবিন গাৰ্গৰ লগত হোৱা প্ৰত্যেকটো অন্যায়, তেওঁৰ বিৰুদ্ধে সংঘটিত হোৱা অৰ্থনৈতিক অপৰাধ প্ৰত্যেকৰে সত্যাসত্য নিৰূপণ হ'ব লাগে। SIT-য়ে কাম কাজ আগবঢ়াইছে। SIT-য়ে এনেকুৱা এখন চাৰ্জশ্বিট দাখিল কৰিব লাগে যাতে কোনো অভিযুক্তই ইয়াৰ পৰা আইনী সুৰুঙাৰে বাচি যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হ'ব লাগিব। সকলো অভিযুক্ত ছিংগাপুৰলৈ যোৱা প্ৰত্যেকগৰাকী ব্যক্তি, ছিংগাপুৰত লগত থকা প্ৰতিগৰাকী ব্যক্তি, তেওঁৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধ, তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা প্ৰত্যেকগৰাকী ব্যক্তিক SIT-ৰ আওতালৈ আনি তদন্তৰ আওতাত আনি সকলোৰে বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব পৰাকৈ চাৰ্জশ্বিট দাখিল কৰিবৰ কাৰণে SIT-ক ব্যৱস্থা কৰিবৰ কাৰণে প্ৰভাৱমুক্ত হৈ কাম কৰিবৰ কাৰণে চৰকাৰখনে ব্যৱস্থা কৰি দিব লাগে আৰু এই বোকা ছটিওৱা ৰাজনীতিটো সকলো ৰাজনৈতিক দলে পৰিহাৰ কৰা উচিত।